নমস্কাৰ মই মৌজিদ বন্ধুসকল পলকতা চাওঁজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ভাৰতত উপস্থিত ফুটবল তাৰকা লিঅ'নেল মেছি। 4দিনীয়া কাৰ্যসূচীৰে কলকাতাত উপস্থিত লিঅ'নেল মেছি। মুম্বাই, হায়দৰাবাদ আৰু দিল্লীত বিশেষ অনুষ্ঠানত ভাগ ল'ব লিঅ'নেল মেছিয়ে। পৰৱৰ্তী খবৰ, চৰকাৰী ঘৰক লৈ ডাঙৰ খবৰ। ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAY ঘৰ। নতুনকৈ আৰু 30 লাখ মানুহে কৰিছে জিঅ' টেগিং। এই সন্দৰ্ভত বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে আহি গ'ল ভাল খবৰ। ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAY ঘৰ। নতুনকৈ আৰু 30 লাখ মানুহে কৰিছে জিঅ' টেগিং। প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ তালিকা। ৰাজ্যৰ কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে পকী ঘৰ লাভ কৰাৰ পৰা। জিঅ' টেগিং কৰি থোৱা প্ৰায় 3,25,000 লোকে শীঘ্ৰেই লাভ কৰিব চৰকাৰী ঘৰ। আৰু ইয়াৰ পাছতে সম্পূৰ্ণ হ'ব প্ৰায় 30 লাখ মানুহৰ জিঅ' টেগিং। কিস্তি হিচাপত ধন দিয়া হ'ব ঘৰ নিৰ্মাণ কৰিবলৈ। প্ৰথম কিস্তিৰ ধন পোৱাৰ লগে লগে ঘৰৰ ফাউণ্ডেশ্যন বনাব লাগিব। আৰু ঘৰ বনোৱা আৰম্ভ নকৰিলে দ্বিতীয় কিস্তিৰ ধন দিয়া নহ'ব, অৰ্থাৎ ধন সোমোৱা বন্ধ হ'ব। গতিকে PMAY ধন পোৱাৰ লগে লগে আপুনি ঘৰ বনাওক, অন্যথা আপুনি নাপাব চৰকাৰী সুবিধা। অসমত কোনেও আৰু কেঁচা ঘৰত থাকিব নালাগে, এই প্ৰতিশ্ৰুতি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, ৰাজ্য চলাবলৈ ধন নাই হিমন্ত চৰকাৰৰ। পুনৰ ঋণ ল'ব অসম চৰকাৰে। 16 ডিচেম্বৰত পুনৰ 900 কোটি টকাৰ ঋণ ল'ব অসম চৰকাৰে। আৰু বিধানসভাত চৰকাৰে দিয়া তথ্য মতে 31 মাৰ্চ 2025লৈকে অসম চৰকাৰৰ মুঠ ঋণৰ পৰিমাণ হৈছে 1,54,333.49 কোটি টকা। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাজ্যৰ 4 ক্ৰিকেটাৰক নিলম্বন ACAৰ। চলিত ছয়ত মুস্তাক আলী ট্ৰফিৰ সময়ত মেচ ফিক্সিঙৰ অভিযোগত 4 ক্ৰিকেটাৰক নিলম্বন ACAৰ। লগতে এই 4 ক্ৰিকেটাৰৰ বিৰুদ্ধে গুৱাহাটীৰ অপৰাধ শাখাত গোচৰ ৰুজু কৰিছে ACAয়ে। মেচ ফিক্সিঙৰ অভিযোগত ৰাজ্যৰ 4 ক্ৰিকেটাৰক নিলম্বন। চলিত ছয়ত মুস্তাক আলী ট্ৰফিৰ সময়ত পোহৰলৈ আহিছে মেচ ফিক্সিঙৰ ঘটনা। ফিক্সিঙত জড়িতৰ অভিযোগত কেইগৰাকী ক্ৰিকেটাৰক নিলম্বন ACAৰ। 4 ক্ৰিকেটাৰে মেচ ফিক্সিঙৰ বাবে অসম দলৰ খেলুৱৈক প্ৰভাৱিত কৰাৰ অভিযোগ। আৰু নিলম্বন কৰা খেলুৱৈসকল হৈছে অমিত সিনহা, ঈশান আহমেদ, অমন ত্ৰিপাঠী আৰু অভিষেক ঠাকুৰীৰ বিৰুদ্ধে এই ভয়ংকৰ অভিযোগ উত্থাপন হৈছে। আৰু এইসকল ক্ৰিকেটাৰক ইতিমধ্যে নিলম্বন কৰিছে ACAই। আৰু এই 4 ক্ৰিকেটাৰৰ বিৰুদ্ধে গুৱাহাটীৰ অপৰাধ শাখাত গোচৰ ৰুজু কৰিছে ACAয়ে। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ চাৰ্জশ্বিট দাখিলৰ পিছত এই সন্দৰ্ভত প্ৰথমবাৰলৈ মুখ খুলিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। গৰিমা শইকীয়া গাৰ্গে এই সন্দৰ্ভত কয় যে আমাৰ ঘৰখন থানবান হ'ল। অসমৰ ৰাইজকো এতিয়া ন্যায় লাগে। নিজক উদঙাই দিয়া মানুহজনৰ সৈতে কি থাকিব পাৰে? প্ৰতিজন দোষীয়ে কঠোৰৰ পৰা কঠোৰতম শাস্তি পাব লাগে, সেয়াই আমাৰ কাম্য। নিশা জুবিন ক্ষেত্ৰত উপস্থিত হৈ এই মন্তব্য পত্নী গৰিমা গাৰ্গৰ। পৰৱৰ্তী খবৰ, পাকিস্তানী চোৰাংচোৱাৰে সম্পৰ্ক থকাৰ অভিযোগত ভাৰতীয় বায়ুসেনাৰ অৱসৰপ্ৰাপ্ত বিষয়াক গ্ৰেপ্তাৰ। তেজপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কুলেন্দ শৰ্মাক। সেনাৰ গুৰুত্বপূৰ্ণ নথিপত্ৰ পাকিস্তানক যোগান ধৰাৰ অভিযোগ এইগৰাকী বায়ুসেনাৰ অৱসৰপ্ৰাপ্ত বিষয়াৰ বিৰুদ্ধে। পৰৱৰ্তী খবৰ, ৰাজ্যৰ সকলো পতি পত্নীসকলৰ বাবে ডাঙৰ খবৰ। আহি আছে CMৰ ফোন নম্বৰ। মাত্ৰ এটা অভিযোগ দিয়ক আৰু তাৰ পিছতে দ্বিতীয় বিবাহ কৰা স্বামী যাব জেলত আৰু পত্নীগৰাকীয়ে পাব ডাবুল অৰুণোদয়। এই সন্দৰ্ভত ডাঙৰ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যৰ সকলো স্বামীৰ বাবে ডাঙৰ খবৰ। আহি আছে CMৰ ফোন নম্বৰ। এটা মাত্ৰ অভিযোগ দিয়ক আৰু তাৰ পিছতে দ্বিতীয় বিবাহ কৰা স্বামী যাব জেলত।
আৰু পত্নীগৰাকীয়ে পাব ডাবুল অৰুণোদয়। বহু বিবাহক লৈ কঠোৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কোনো পুৰুষে এতিয়াৰ পৰা দ্বিতীয় বিবাহ কৰিলেই দিয়ক অভিযোগ, আৰু কোনোবাই দ্বিতীয় বিবাহ কৰালেই মুখ্যমন্ত্ৰীক দিয়ক খবৰ। কোনো পুৰুষে কৰিব নোৱাৰিব অধিক বিবাহ। এজন পুৰুষে দ্বিতীয় বিবাহ কৰিলেই 7 বছৰ জেল হ'ব। ভাষণৰ মাজতে মুখ্যমন্ত্ৰীয়ে কৰিলে ফোন নম্বৰ মুকলিৰ ঘোষণা। এটা মাত্ৰ ফোন কলত চৰকাৰে ল'ব ব্যৱস্থা। এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, বাবৰি মছজিদৰ আধাৰশিলা স্থাপন কৰা বিধায়ক হুমায়ুন কবিৰক হত্যাৰ ভাবুকি। ফোনযোগে ভাবুকি দিছে বিধায়ক হুমায়ুন কবিৰক। দেশৰ বিভিন্ন স্থানৰ পৰা বিধায়ক হুমায়ুন কবিৰলৈ আহিছে ভাবুকি ভৰা ফোন কল, আৰু এই সন্দৰ্ভত নিৰাপত্তা বিচাৰি কলকাতা উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ বিধায়ক হুমায়ুন কবিৰ। বাবৰি মছজিদ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা বিধায়ক হুমায়ুন কবিৰক হত্যাৰ ভাবুকি। ফোনযোগে হত্যাৰ ভাবুকি বিধায়ক হুমায়ুন কবিৰক। দেশৰ বিভিন্ন স্থানৰ পৰা হুমায়ুন কবিৰলৈ আহিছে ভাবুকি ভৰা ফোন কল, আৰু এই সন্দৰ্ভত এতিয়া নিৰাপত্তা বিচাৰি কলকাতা উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব বিধায়কগৰাকী। উল্লেখযোগ্য যে বিগত 6 ডিচেম্বৰত স্থাপন কৰা হৈছিল বাবৰি মছজিদৰ আধাৰশিলা। পশ্চিমবংগৰ মুৰ্ছিদাবাদত নিৰ্মাণ কৰা হ'ব বাবৰি মছজিদ, আৰু বাবৰি মছজিদ নিৰ্মাণৰ বাবে আহিছে বাকচে বাকচে টকা। কোটি কোটি অনুদান দিছে মুছলমান লোকে, আৰু বাবৰি মছজিদ নিৰ্মাণৰ বাবে কোনো এক অজ্ঞাত ব্যক্তিয়ে দিছিল 80 লাখ টকা। আৰু এই পৰ্যন্ত বাবৰি মছজিদ নিৰ্মাণৰ বাবে আহিছে 3 কোটিৰো অধিক টকাৰ অনুদান। আৰু সেই বাবৰি মছজিদৰ আধাৰশিলা স্থাপন কৰা বিধায়ক হুমায়ুন কবিৰক এতিয়া হত্যাৰ ভাবুকি দিছে দুৰ্বৃত্তই। পৰৱৰ্তী খবৰ, অৰুণাচল প্ৰদেশত দুৰ্ঘটনাত মৃত্যু হোৱা শ্ৰমিকৰ পৰিয়ালক 7 লাখকৈ টকাৰ আৰ্থিক সাহায্য দিব কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে। এই ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। উল্লেখযোগ্য যে অৰুণাচলত হোৱা এই ভয়ংকৰ পথ দুৰ্ঘটনাত অসমৰ 21 গৰাকীকৈ শ্ৰমিকৰ মৃত্যু হৈছিল, আৰু বৰ্তমানো অব্যাহত আছে উদ্ধাৰ অভিযান। পৰৱৰ্তী খবৰ, ৰাজ্য চৰকাৰৰ বৃহৎ সিদ্ধান্ত। 3 বিতৰ্কিত এছিএছ বিষয়াৰ নিলম্বনৰ ম্যাদ বৃদ্ধি। এছিএছ বিষয়া নুপুৰ বৰাৰ পুনৰ 3 মাহলৈ বৃদ্ধি কৰা হৈছে নিলম্বনৰ ম্যাদ, আৰু লগতে মনীন্দ্ৰ বৰদলৈ আৰু হেমন্ত কুমাৰ দত্তৰ নিলম্বনৰ ম্যাদ বৃদ্ধি কৰা হৈছে। উল্লেখযোগ্য যে নুপুৰ বৰা আয় বহিৰ্ভূত সম্পত্তিৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল, আৰু আন 2 বিষয়া সাংসদ অজিত কুমাৰ ভূঞাৰ সাংসদ পুঁজি কেলেংকাৰীত গ্ৰেপ্তাৰ হৈছিল। পৰৱৰ্তী খবৰ, ফাষ্ট ট্ৰেক আদালতত হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ বিচাৰ। এই সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব অসম চৰকাৰ। এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অসম চৰকাৰে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বাবে এখন দ্ৰুত আদালত অৰ্থাৎ ফাষ্ট ট্ৰেক কোৰ্ট স্থাপন কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিব। 12 ডিচেম্বৰত একাধিক অভিযুক্তৰ বিৰুদ্ধে বিস্তৃত চাৰ্জশ্বিট দাখিল কৰাৰ পিছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰে। সাংবাদিকৰ সৈতে হোৱা কথা বাৰ্তাত মুখ্যমন্ত্ৰী শৰ্মাই নিশ্চিত কৰি কয় যে ৰাজ্য চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ ওচৰত দ্ৰুত আদালতৰ বাবে আবেদন কৰিব, আৰু এবাৰ গোচৰটো ছেছন আদালতত দাখিল হোৱাৰ পিছত এজন বিশেষ ৰাজহুৱা অধিবক্তা নিযুক্তি দিব। তেওঁ কয়, এতিয়া আমি এই পদক্ষেপসমূহকে সাৱধানে ল'ব লাগিব। উল্লেখযোগ্য যে মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত দাখিল কৰা এই চাৰ্জশ্বিটখন প্ৰায় 12,000 পৃষ্ঠাৰ নথিপত্ৰৰে সমৃদ্ধ। চাৰ্জশ্বিটত কেইবাজনো লোকৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা 103ৰ অধীনত হত্যাৰ অভিযোগ সন্নিৱিষ্ট কৰা হৈছে, আৰু জুবিন গাৰ্গৰ 2জন ব্যক্তিগত নিৰাপত্তাৰক্ষীৰ বিৰুদ্ধেও পৃথক অভিযোগ অনা হৈছে। মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয় যে যদিও ছিংগাপুৰৰ পৰা নথিপত্ৰ সংগ্ৰহ কৰা হৈছিল, মূলতঃ অসমৰ ভিতৰতে সংগ্ৰহ কৰা সাক্ষ্যৰ ওপৰত ভিত্তি কৰি এই গোচৰটো শক্তিশালী কৰি তোলা হৈছে। তেওঁ কয় যে যদি আদালতে কয় যে ছিংগাপুৰৰ নথিপত্ৰ গ্ৰহণযোগ্য নহয়, তেন্তে আমি এনেদৰে এখন চাৰ্জশ্বিট দাখিল কৰিছোঁ যে অসমতে সংগ্ৰহ কৰা নথিসমূহেই অভিযোগ প্ৰমাণ কৰিবলৈ যথেষ্ট। মুখ্যমন্ত্ৰীয়ে ন্যায়িক প্ৰক্ৰিয়াৰ ওপৰত আস্থা প্ৰকাশ কৰি কয় যে আমাৰ ন্যায়পালিকাৰ প্ৰতি আমাৰ সম্পূৰ্ণ সন্মান আছে। আমি তেওঁলোকৰ স্বাধীনতাৰ বিষয়ে জানো।
আমি তেওঁলোকৰ নিৰপেক্ষতাৰ বিষয়ে জানো আৰু আমি জানো যে কেনেকৈ ন্যায়পালিকাই সদায় এজন ভুক্তভোগীক ন্যায় বিচাৰ প্ৰদান কৰে। তেওঁ লগতে কয় যে চৰকাৰে এতিয়া আদালতৰ কাৰ্যক্ৰমৰ বাবে অপেক্ষা কৰিছে।